নমস্কাৰ জ্ঞান হেতুলৈ স্বাগতম। আজি আমি লৈ আহিছোঁ সিম্পলিফিকেশ্যনৰ এটা ভিডিঅ'। আজিৰ এইটো পাৰ্ট 1। Question number 1. Simplify 8 plus 6 into 3 plus 2 whole square divide 5. So, আমি কেৱল ডিভাইডে কৰি আছোঁ। এইসমূহ অংক অলৰেডি আপোনালোকে জানে কৰিছে আগতে। So, আমি যদি এই পাৰ্টটো চাওঁ 3 plus 2 whole square 5 square 25 into 6 25 into 6 আমি কিমান পাম 150, then 150 divide 5 30 into 8 38. So our correct answer will be option number C 38. Question number 2. Simplify 36 divide 6 into 2 plus 3 square. Yet 3 square hole 9 hobo, 6 into 2 hole 12 hobo. 36 of the 12 hole divide koro 3 plus 9 12. Easy sum hoy কিন্তু here চাই নাথাকোতে বা কৰি নাথাকোতে প্ৰেক্টিছ নকৰোতে সেয়াও টাফ হৈ যায় কেতিয়াবা কনফিউজ লাগি যায়। Again question number 3. Simplify দিছে এইটো। So ইয়াত আমি এতিয়া ইয়াত যদি চাবলৈ যাওঁ 8 minus 5 3 হ'ব 3 plus 6 9 24 minus 9 15. আমাৰ আগৰ ভিডিঅ'বোৰ আপোনালোকে চাইছেনে য'ত আমি বাকী সিলেবাস ডিসকাস কৰিছো আসাম গভৰ্ণমেণ্টৰ এক্সাম ৰিলেটেড টপিকছৰ ভিডিঅ'বোৰ চাব। আমি এলজেব্ৰাৰ সাম কৰিছো তাত HCF LCM দেন নাম্বাৰছ এইসমূহ কৰিছো। লগতে পেড ক্লাছৰ বাবে যিসকলে ভাবি আছে আমাক কন্টেক্ট কৰিব সোনকালে ক্লাছবোৰ আৰম্ভ হ'ব। So here question number 4. Simplify 5 plus 3 into 8 minus 6 plus 12 divide 4. একেবাৰে easy. That 3 পাম 8 minus 6 2 পাম 5 plus 3 8 পাম 8 into 2 16 plus 3. So option number D will be correct answer 19. Question number 5. Simplify 3 by 4 divide 2 by 5 into 2 by 3. So division পাহৰিছে নেকি কোনোবাই? মেইনলি আমাৰ এনেকুৱা ভগ্নাংশৰ। So একো নাই 3 by 4 into কৰি আমি ইয়াত উলটাই দিম 5 ওপৰলৈ 2 তললৈ into 2 by 3 দেন কাটাকাটি যি আছে 2 2 যাব 3 3 যাব 5 by 4 থাকিলে। So option number D will be correct answer 5 by 4. এক্সামত আহে এনেকুৱা ধৰণৰ কেতিয়াবা বহুত দীঘলো থাকে এটাৰ ওপৰত এটা থাকে suppose 2 by 3 থাকিলে দেন এগেইন হোল স্কোয়াৰ থাকিলে হেতু আমি ভাঙি লৈ আকৌ এনেকুৱা ধৰণৰ। So practice main. Question number 6 to আমি চাও। Question number 6. Simplify 2 and 1 by 2 plus 3 and 3 by 4 minus 1 and 2 by 3. প্ৰথমে আমি এই গুটেই গিটাক অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম। এতিয়া এই গুটেইবোৰ মিশ্ৰ ভগ্নাংশ আছে mixed fraction 2 into 2 4 plus 1 5 by 2 ঠিক তেনেকে 4 into 3 12 plus 3 15 minus 4 then 3 into 1 3 plus 2 5 2 4 আৰু 3 আমি এতিয়া LCM উলিয়াম 2 4 3 LCM যদি আমি উলিয়াও 12 হ'ব। LCM HCF এইবিলাকৰ আমি ক্লাছ অলৰেডি
কৰিছো চাব। এতিয়া আমাৰ ইয়াৰ যিটো ডিনমিনেটৰ টুৰে আমি ইয়াক 12ক ডিভাইড কৰিম। 6 হ'ব, 6 ইণ্টু 5 30। ঠিক তেনেকে 4ৰে 12ক কৰিলে 3 ইণ্টু 5 15 45 দেন 3 ইণ্টু 12 4 ইণ্টু 5 20 30 and 40 যদি আমি প্লাছ কৰোঁ 75 minus 20 12 55 55/12 হওক আমাৰ ইয়াত যিহেতু মিক্সড হৈ আছে গোটেইবোৰ মিক্সড ফ্ৰেকশ্যন চ' আমি 55/12 হওক যদি আমি মিশ্ৰ ভগ্নাংশলৈ নিওঁ 12 into 4 48 7 into 12 হ'লে আমাৰ কিমান হ'ব yes 12 into 5 হ'লে আমাৰ 60 হৈ যাব 12 into 4 48 ঠিক আছে then 7 that means 4 and 7/12 4 and 7/12 টো দেখা নাই এইটো হ'ব যদি ইয়াত 12 হয় 4 and 7/12 Question number 7 simplify 1.8 plus 2.4 into 2 minus 1.2 divided by 3 ডেচিবেল নাম্বাৰ আছে ইয়াত একো নাই ডেচিবেল নাম্বাৰ থাকিলেও ডেচিবেল নাম্বাৰ ইনটু কৰিলেই হ'ল ইফালে আমাৰ 1.2 ডিভাইড বাই 4 হ'লে 0.4 হ'ব ইফালে হ'ব 4.8 then 1.8 চ' এইটো প্লাছ কৰি মাইনাছ কৰিলে আমাৰ 1.8 4.8 যদি আমি প্লাছ কৰোঁ 6.6 then 0.4 যদি আমি মাইনাছ কৰোঁ 6.2 will be our correct answer that is option number C simplify 2/5 divide by 3/5 into 3/4 already এনেকুৱা এটা কৰিছিলো still পূৰণ দিব লাগিব then আমি উল্টাই দিম 3/5 5/3 হ'ব then 3/4 5 গৈ আছে 3 গৈ আছে 1/2 so number A simplify 5/6 off যদি অফ দি আমি কি দিম ইনটু চিন দিম পূৰণ একো নাই কনফিউজ হ'বলগীয়া একো নাই অফ থাকিলে আমি তাত আমি ইনটু চিনটো দিম মাল্টিপ্লাই চ' 5 আমাৰ ইফালে গৈ আছে থাকিলে এতিয়া 3/8 3/8 option number A simplify root 49 into root 64 so multiply কৰিব লাগিব বাট তাৰ আগত আমি ৰুটটো উলিয়াব লাগিব 49ৰ ৰুট কি হ'ব 7 অৰ্থাৎ কোন দুটা একে নাম্বাৰ মাল্টিপ্লাই হৈ 49 পাইছিলো সেইটো হ'ল 7 into 7 49 that means 7 হ'ব 64ৰ ক্ষেত্ৰত 64ৰ ক্ষেত্ৰত কি হ'ব 8 হ'ব 8 into 8 64 7 into 8 কিমান হ'ব 56 ভেৰি ইজি এক্সামত কেতিয়াবা কেৱল হয়তো ক'ৰবাত ডেচিমেল থকা আহিব পাৰে কেতিয়াবা হয়তো দীঘল নাম্বাৰ এটা থকা আহিব পাৰে সাপোজ 625 চ' দীঘল নাম্বাৰ এটা থাকিলে কি আৰু আমাৰ চুটিহৰণ পদ্ধতি কৰি উলিয়ালেই হ'ল সাপোজ এইটো আমাৰ যদি এনেকুৱা থাকে কি হ'ব 5 into 1 5 6 12 5 into 2 10 then 5 into 2 10 5 5 so
আমাৰ এতিয়া এটা 5 আহিব 25 that means 625 root 625 হলে 25 so এইদৰে আমি উলিয়াই ল'ব লাগিব যদি ডাঙৰ ডাঙৰ নাম্বাৰ থাকে question number 11 simplify root 25 into 9 divide by 15 so প্ৰথমে আমি ইয়াত 25 into 9 কৰিলে আমি কিমান পাম 25 into 9 5 9 45 5 4 9 into 2 18 plus 4 225 so root 225 divide by 15 225 or root কিমান হ'ব 5933 so দুটা 5 দুটা 3 5 into 3 15 15 divided by 15 1 option number A will be correct answer আজিলৈ ইমানেই পুনৰ নেক্সট ভিডিঅ'ত আমি লগ পাম কিবা যদি ডাউটছ আছে আমাক কমেন্ট বক্সত কমেন্ট কৰিব থেংক ইউ